গৃহীত হল সত্ৰভূমি সংৰক্ষণ বিধেয়ক সংৰক্ষণ হ'ব বৰপেটা বটদ্ৰৱা সত্ৰৰ ভূমি কিয় সংৰক্ষণ নহল মাজুলী সত্ৰৰ ভূমি বুকাচটিওৱা ৰাজনীতি শাসক বিৰোধী ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি বিধানসভাত মন্ত্ৰী যোগেন মোহনে উত্থাপন কৰিলে সত্ৰৰ ভূমি সংৰক্ষণ বিষয়ক বিধেয়ক The Assam Land and Revenue Regulation Second Amendment Bill 2024 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলো বিধেয়কখন সদনত গৃহীত হল ইয়াৰ ফলত এতিয়াৰে পৰা সংৰক্ষণ হ'ব বৰপেটা বটদ্ৰৱাৰ ভূমি সত্ৰৰ 5 কিলোমিটাৰ পৰ্যন্ত বাহিৰৰ লোকৰ মাটি কিনাত নিষেধ হল কিন্তু লক্ষণীয়ভাৱে ৰাজ্যিক কেবিনেটে ঘোষণা কৰা ধৰণে সংৰক্ষণ নহল মাজুলী সত্ৰৰ মাটি বিধেয়কৰ প্ৰস্তাৱ অনুসৰি সমগ্ৰ মাজুলী জিলাৰ ভূমি সংৰক্ষণ হ'ব বুলি কোৱা হৈছিল কিন্তু বিধেয়কখনৰ পৰা কৰ্তন কৰা হল মাজুলীৰ পৃষ্ঠা কিন্তু কংগ্ৰেছ নে বিজেপি কাৰ বাবে মাজুলীৰ ভূমি সংৰক্ষণ বাতিল হল ইয়াকে লৈ বুকাচটিওৱা ৰাজনীতি আৰম্ভ হল শাসক বিৰোধীৰ কালি যদি মাজুলীটো হৈ গ'লহেঁতেন আমি ভাল পালোহেঁতেন যদি এই দুটা শব্দ লগাই পেলাই ঠিক আছে পিছলৈ কৰিম বুলি কৈছে তাতো আপত্তি নাই কিন্তু মাজুলীক প্ৰটেক্টেড এৰিয়া কৰাত আমাৰ কোনো আপত্তি নাই মাজুলীক প্ৰটেক্টেড এৰিয়া কৰিব লাগে আৰু গভৰ্ণমেণ্টে যিটো এইটো ইনিচিয়েটিভ লৈছে এইটো ভাল ইনিচিয়েটিভ এটা লৈছে মাজুলীৰ কাৰণেও লৈছে মাত্ৰ দুটা শব্দ অলপ ইফাল ইফালৰ কাৰণেও এইটো নৱেম্বৰলৈকে এইটো পিছুৱাই গৈছে মাজুলীটো ভৰত নৰহে আইনখনৰ বাহিৰত ৰাখিছে ভৰত নৰ ডাঙৰীয়াই ক'লে যে এই আইনখন আনিলে এছটি মানুহৰ অধিকাৰ নোহোৱা হ'ব শিডিউল কাষ্ট মানুহৰ অধিকাৰ নোহোৱা হ'ব সেইকাৰণে মই এইটোকে ক'লোঁ সদনত যে মাজুলীৰ মানুহে এবাৰ আইনখন পঢ়ি চাওক যাতে তেওঁলোকৰ মনত কোনো ভুল ধাৰণা নাথাকে আৰু নৱেম্বৰত আমি আইনখন লৈ আহিম ইফালে বিধেয়কখনৰ পৰা মাজুলী কৰ্তন হোৱাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰি মাজুলীত কংগ্ৰেছ বিৰোধী প্ৰতিবাদী মিছিল উলিয়ালে বিধায়ক ভুৱন গামে কংগ্ৰেছে বিৰোধিতা কৰাৰ কাৰণে এইটো কিছুদিনৰ কাৰণে স্থগিত কৰি ৰাখি দিবলগীয়া হ'ল কাৰণ কংগ্ৰেছৰ উদ্দেশ্যটো এটাই কাৰণ মাজুলীত কেনেকৈ মিয়া মানুহ বহাব লাগে পিছে কংগ্ৰেছ নে বিজেপি কাৰ বাবে বিধেয়কত অন্তৰ্ভুক্ত নহল মাজুলী মুখ্যমন্ত্ৰী নে ভৰত নৰহ কাৰ বাবে সংৰক্ষণমুক্ত হৈ থাকিল মাজুলী চাওক প্ৰকৃততে কোনে বিধেয়কখনৰ পৰা মাজুলীক বাহিৰ কৰিছিল মাজুলী ছাৰ মই মিচিং মানুহ আছে দেউৰী আছে সোণোৱাল আছে শিডিউল কাষ্ট মানুহ আছে জেনেৰেল মানুহ আছে যে বহুতৰ মই জনামতে যে আনঅথৰাইজ অকুপেণ্ট মানে কি যে যাৰ ম্যাদী পট্টা নাই মাননীয় অধ্যক্ষ মহোদয় আপুনি যদি এনেকুৱা এটা মেছেজ দিয়ে মই এইটো কোৱা নাই এনেকুৱা তেতিয়াহ'লে মাজুলী লাইনটোৱে মই ড্ৰপ কৰি দিছোঁ কাৰণ আপুনি কৰি দিওঁ কাৰণ আপুনি বস্তুটো এতিয়া লৈ এনক্ৰচমেণ্ট ইটো সিটোলৈকে লেয়াৰটো বঢ়াই বঢ়াই আপুনি এটা অদ্ভুত চিটুৱেশ্যন কৰি তাত মিনিং কি যে দোজ হু আৰ নট অৰিজিনেল ইনহেবিটেণ্ট এইটো লিখা নাই একখনৰ পাৰপাছটো পঢ়ক মই পাৰপাছটো চালো পাৰপাছটো ডেফিনেশ্যনটো পঢ়ক মাটিটো কিনা বেচাৰ ক্ষেত্ৰত অধ্যক্ষ মহোদয় মাজুলী লাইনটো আমি ড্ৰপ কৰি দিছোঁ কাৰণ এনেকুৱা কোনো এটা মাজুলী ড্ৰপ দিব নালাগে আপুনি এনেকুৱা এটা কথা কৈ দিলে পিছত আকৌ মাজুলীটো চিন্তা কৰি লৈ আহিম কাৰণ আপুনি নহয় অধ্যক্ষ মহোদয় চাওক আমাৰ ইণ্টেনশ্যনটোত যদি কালি আকৌ এটা মাজুলীত নতুন আন্দোলন হৈ যাওক গতিকে কাৰণ ক'লো নহয় মই খুব সেনচিটিভ মানুহ আপোনাৰ এই বক্তব্যটো এতিয়া ভিডিঅ' হ'ব ভিডিঅ' হৈ পেলাই ই চাৰ্কুলেশ্যনত যাব আৰু যাই পেলাই মানুহৰ মনত হাজাৰটা প্ৰশ্ন উদয় হ'ব সেইকাৰণে অধ্যক্ষ মহোদয় মই দিছোঁ যে এইটো ডিছকাশ্যনটোতে আমি নাযাওঁ মাননীয় অধ্যক্ষ মহোদয় ডেট প্ৰভিজন ৰিগাৰ্ডিং দ্য মাজুলী মে বি ড্ৰপ এণ্ড আমি মাজুলীৰ কাৰণে বেলেগ কৰি আনিম এতিয়া হয়তো আপোনাৰ বুজিবলৈ বাকী নাই সত্ৰৰ ভূমি সংৰক্ষণৰ পৰা কোনে বাহিৰ কৰিলে মাজুলীক কাৰ কি উদ্দেশ্য আছে সেয়া মাজুলীৰ ৰাইজে বিচাৰ কৰিব পিছে মুখ্যমন্ত্ৰীয়ে সদনত কৰা ঘোষণা অনুসৰি নৱেম্বৰত সঁচাকৈয়ে মাজুলীৰ ভূমি সংৰক্ষণ হ'বনে সেয়া স্পষ্ট হ'ব অনাগত সময়তহে ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ